নমস্কাৰ, মই ৰত্নম। ৱৰ্ড অফ দ্য ডে হৈছে ফোন। ফোন নহয়, ফোন বুলিয়ে ক'ম দেই, অসমীয়াত ফোন বুলিয়ে কয়। ন' বেব, নকয়। ইংৰাজী ক'বলৈ বিচাৰিছা শুদ্ধকে ক'বা, নহ'লে নক'বা। যন্ত্ৰ বুলি ক'বা বা দূৰভাষ সেই বুলি ক'বা। দূৰভাষ ভাষ ভত আকাৰে ভাষ ভাষ আপোনাৰ প্ৰনাউন্সিয়েশ্যন লগতে স্পেলিং দুইটাই ভুল হৈছে, ওপৰত এবাৰ ভালকে চাই লওক। ফোন বুলিও ক'ব লাগে, ভুলকেও ক'বা। কি যে আৰু দেই। ইংৰাজী শিকাই আছে, ভাল লাগিছে। আপুনি ইংৰাজী জানে। ন' বেব অসমীয়া শব্দ নহয় ফোনটো। ন' বেব এই যে বস্তুবোৰ কৰি আছে আপুনি, এই অসমীয়া মানুহখিনিক মক কৰে প্ৰথমে, তাৰপিছত এডুকেশ্যনটো প্ৰভাইড কৰে। আপোনাক ইমান গালি দি আছে, কমেণ্ট ছেকশ্যনত ভৰ্তি গণ্যমান্য ব্যক্তিয়ে আহি কমেণ্ট দি আছে। তথাপিও এই নাটকখন বন্ধ কৰা নাই আপোনাৰ। যন্ত্ৰ কি বস্তু? যন্ত্ৰ। আপুনি যেতিয়া অসমীয়া কৈ এনেকুৱা লাগে মানুহ এজনৰ মাথাটো ৰিক্সাত উঠি গুচি গ'ল, পিছফালে ঠেং দুখন খোজকাঢ়ি আহি আছে। সেইখিনি কৰোঁতে আপোনাৰো নিশ্চয় অলপ হ'লেও বেয়া লাগিছে। ফিলিংটো কিয় অহা নাই যে নাই কিবা এটা বেয়া হৈছে, এনেকে মানুহক টাৰ্গেট কৰাটো ভাল নহয়? কিমান মাত নামাতাক থাকিম? এটা বস্তুৰ সীমা থাকে। প্ৰত্যেকটো ভিডিঅ'ত আহি ডাউন দি থৈ গুচি যাব। আপুনি ক'বলৈ বিচাৰিছে অসমীয়া মানুহখিনিয়ে যদি ইংৰাজী শব্দটো ভালকৈ উচ্চাৰণ কৰিব নোৱাৰে, তেতিয়াহ'লে ইংৰাজী নক'ব বা অসমীয়াতে গোটেইখিনি ক'ব। পোষ্ট মেলনে বুলি এটা ডাঙৰ কনচাৰ্ট গ্ৰুপ আছে। 8 ডিচেম্বৰত তেওঁলোকে গুৱাহাটীত আহি পাৰফৰ্ম কৰিব। অসমৰ মুখ্যমন্ত্ৰীয়ে পোষ্ট মেলনটো পোষ্ট মালনী বুলি ক'লে। আপোনাৰ মতে তাৰমানে এইটো যে অসমৰ মুখ্যমন্ত্ৰীয়েও ইংৰাজী ক'ব নালাগে বুলি কৈছে নেকি? আপোনাৰ ভাষ্যটো এইটোৱে প্ৰুভ কৰিছে যে ইংৰাজী খালি আপোনালোকৰ দৰে মানুহে ক'ব লাগিব, কিন্তু অসমৰ মুখ্যমন্ত্ৰীৰ দৰে মানুহ বা আমাৰ দৰে মানুহ বা নৰ্মেল কমন চিটিজেনছখিনিয়ে ইংৰাজী ক'ব নালাগে। মোতকৈ আপুনি বহুত ডাঙৰ। আমি অসমৰ নৱপ্ৰজন্ম, পঢ়া শুনা কৰি পেলাই উঠি আহিছোঁ। কিন্তু আমি যদি মানুহক কিবা এটা শিকাওঁ, আমি এনেকৈ নিশিকাওঁ। আমি নজনাখিনিক কেনেকৈ জনাব লাগে সেইটো আমি শিকিছোঁ। ঠাট্টা মস্কৰা কৰি আমি শিকাওঁ। আপুনিও বহুত কথা জানে, হয়তো আমি ইমান নাজানো, কিন্তু অলপমান নিজক সংশোধন কৰি পেলাই শিকাওক। মোৰ অনুৰোধ মোৰ ফালৰ পৰা।